সাধু নগৰী আৰে ক'ত সোমাই আছ গোটেইবোৰ সৰু সুৰা প্ৰাণী ওলাই আহ এই চতুৰক আহাৰৰ প্ৰয়োজন হৈছে আৰে আহচোন তহঁতৰ মই চিকাৰটো কৰোঁ এটা পেন্দুকণা নিগনিও দেখা পোৱা নাই আজি আৰে এইটো দেখোন এটা মস্ত হাতী কিন্তু ই মাটিত চিত হৈ কিয় পৰি আছে ওচৰলৈ গৈ গম লৈ আহোঁ নমস্কাৰ হাতী ককাই আপুনি এই সময়ত কিয় শুই আছে আৰে মোৰ ভাগ্যখনৰ ওপৰত বিশ্বাসেই হোৱা নাই এই হাতীটো দেখোন মৰিলে এতিয়া মই কেইবা সপ্তাহলৈকে চিকাৰ কৰাৰ প্ৰয়োজন নাই এই হাতীটো মই বহু দিনলৈকে খাব পাৰিম এই হাতীটোৰ ছাল চটা ইমান ডাঠ মই ফুটাবই পৰা নাই এতিয়া ইয়াৰ মাংস কেনেকৈ খাওঁ আৰে চতুৰ কিবা এটা ভাব কিবা উপায় উলিয়া ইয়া দেখোন বনৰ ৰজা সিংহই এই হাতীটো খাবলৈ মন কৰাৰ আগতেই কিবা এটা বুদ্ধি সাজিব লাগিব তেওঁ বনৰ ৰজা গতিকে তেওঁৰ স্বাভিমানক ব্যৱহাৰ কৰোঁ কি হে চতুৰ তুমি ইয়াত কি কৰি আছা মহাৰাজৰ জয় হওক চাওকচোন মই আপোনাৰ বাবে কি বিচাৰি থৈছোঁ এটা মৰা হাতী এই হাতীটো আপোনাক অৰ্পণ কৰিবলৈ মই অথনিৰে পৰা ৰখি আছোঁ অনুগ্ৰহ কৰি আপুনি এয়া স্বীকাৰ কৰক মূৰ্খ কৰোবাৰ তই মোক কি বুলি ভাবিছ মই পৰজীৱী নেকি মই আনে বধ কৰা খাদ্য নাখাওঁ মই সেই খাদ্যহে খাওঁ যাক মই নিজেই মোৰ হাতেৰে বধ কৰোঁ বুজিলি মই সেই কথা জানো মহাৰাজ কিন্তু মই যিয়েই নাপাওঁ কিয় পোনপ্ৰথমে আপোনাকেই অৰ্পণ কৰিম কাৰণ আপুনি এই হাবিৰ ৰজা ভাল কথা বাৰু মোৰ ভাল লাগিল তুমি বৰ ভাল আৰু তাৰ লগতে টেঙৰো মই এয়া সকলো জানো বুজিলি এইবোৰ মোৰ ছাল তোক মই মোৰ কথাত নচুৱাই আছো তই এইবোৰ কেতিয়াও বুজি নাপাবি তোমাৰ মহানুভৱতাক ধন্যবাদ জনাইছো মই তোমাক এইটো উভতাই দিছো যাতে তুমি ইয়াৰ সোৱাদ ল'ব পাৰা এইটো মোৰ ফালৰ পৰা দিয়া উপহাৰ বুলি ধৰি লোৱা মজা মই জানিছিলোৱেই যে তই এনেকৈয়ে কবি মই এই উত্তৰলৈকে অপেক্ষা কৰি আছিলো ধন্যবাদ মহাৰাজ মঙহৰ সোৱাদ লোৱা মই যাওঁ এইটোতো একেবাৰে সহজ আছিল কিন্তু এই হাতীটোৰ মঙহ খাওঁ কেনেকৈ এতিয়া ছালখন কেনেকৈ ফুটাওঁ এইটো দেখোন বাঘ ই বৰ ভোকাতুৰ যেন লাগিছে আৰে আহিল আকৌ এটা মই কি কৰোঁ এতিয়া কিবা এটা কৰিব লাগিব এতিয়া অতি সোনকালে কিবা এটা উপায় উলিয়াব লাগিব কি কৰা যায় পাই গ'লো ইয়াৰ লগতো চালাকি কৰিব লাগিব নহ'লে ই মোৰ হাতীটো খাই পেলাব আৰু মই লঘোণে থাকিব লাগিব ইয়াত মোৰ বাবে কি আছে বাঘ মামা আপুনি অনুগ্ৰহ কৰি ইয়াৰ পৰা পলাওক কিয় মই এই মস্ত হাতীটো তোক অকলে খাবলৈ দিম প্ৰথমে মই এই হাতীটোক খাম তাৰ পাছত মই এৰাখিনি তই খাবি যদি এই মস্ত হাতীটো মোৰ হ'লহেঁতেন তেন্তে মই আপোনাক গোটেইটোৱেই দি দিলোহেঁতেন কিন্তু এই হাতীটো সিংহ মহাৰাজৰহে মই হাতীটো ৰখিহে আছোঁ সিংহ মহাৰাজৰ ক'ত আছে তেওঁ এই কাষৰ পুখুৰীটোলৈ গৈছে আৰু মোক ইয়াৰ ৰখীয়া পাতি থৈ গৈছে আপুনি জানেনে তেওঁ বাঘবোৰক চকু পাৰি দেখিব নোৱাৰে কিয়
এদিনাখন কেইটামান বাঘে তেওঁ চিকাৰ কৰি থৈ যোৱা আহাৰ খাই পেলাইছিল আৰু সিহঁতে এৰি যোৱাখিনি সিংহ মহাৰাজে খাব লগা হৈছিল। সেই দিনাৰে পৰা তেওঁ বাঘবোৰক সমূলি দেখিব নোৱাৰা হ'ল আৰু তেওঁ প্ৰতিজ্ঞা কৰিলে যে তেওঁ সেই প্ৰতিটো বাঘক মাৰি পেলাব যিয়ে তেওঁ ৰাস্তাত আহিব। ধন্যবাদ শিয়াল, তুমি কথাটো নক'লে সিংহই আজি মোক মাৰি পেলালেহেঁতেন। কৃপা কৰি তুমি মোক দেখিছিলা বুলি নক'বা সিংহক। ঠিক আছে বাঘ মামা, এতিয়া আপুনি অতি শীঘ্ৰে ইয়াৰ পৰা গুচি যোৱা উচিত। সিংহ মহাৰাজ যিকোনো মুহূৰ্তত ইয়াত উপস্থিত হ'বহি পাৰে। অঁ এয়া মই গ'লোৱেই। চাচোন সি কেনেকৈ নিগুৰ দাঙি পলাইছে। ইহঁত গোটেই মুখা শক্তিশালী, কিন্তু ইহঁতৰ বুদ্ধি বোলা বস্তুটো নাই। বাৰু, কিন্তু মই মোৰ সমস্যাটোৰ সমাধান কেনেকৈ কৰোঁ? চিতা, ইয়াৰ দ্বাৰা মোৰ সমস্যাটো সমাধান কৰিব পৰা যাব। ইয়াৰ জোঙা তীক্ষ্ণ দাঁত আছে যিয়ে হাতীৰ ছালখন আৰামেৰে ফুটাব পাৰিব। এবাৰ সি ছালখন ফুটাই দিলেই মই তাক অলপমান খাবলৈ দি বুদ্ধি কৰি খেদি পঠিয়াম। মোৰ মৰমৰ চিতা ককাই, কৃপা কৰি এইফালে আহাচোন। আৰে শিয়াল, এইটো কি? এইটো হাতী। তোমাৰ ভোক লাগিছে? মই বৰ ভোকত আছো। মই পুৱাৰ পৰা একোৱেই খোৱা নাই আৰু এই হাতীটোক দেখি মোৰ ভোক দুগুণ বৃদ্ধি হৈছে। কিন্তু তুমি এই হাতীটোক কিয় খোৱা নাই? যদি মই এই হাতীটোক খাব পাৰিলোহেঁতেন, কিন্তু এই হাতীটোক সিংহ মহাৰাজে বধ কৰিছে আৰু তেওঁ মোক তেওঁ নহালৈকে এই হাতীটোক ৰখিবলৈ কৈ গৈছে। কি? সিংহ মহাৰাজে? আৰে বাপৰে, মই ইয়াৰ পৰা পলাব লাগিব এতিয়া, নহ'লে তেওঁ মোক মাৰি পেলাব। ৰ'বাচোন ৰ'বা, এনেকৈ নপলাবা। তুমি ইচ্ছা কৰিলে ইয়াৰ পৰা মঙহ খাব পাৰা, কিন্তু যেতিয়ালৈকে মহাৰাজ আহি নাপায় তেতিয়ালৈকেহে। তুমি পাগল হ'লা নেকি? মই তেওঁৰ চিকাৰক কেৱল হাত লগালেও তেওঁ মোক মাৰি পেলাব। মোৰ ইমান সাহস নাই দেই। মই দেখোন চিতাবোৰ বৰ সাহসী বুলি শুনিছিলোঁ। তুমি কৈছিলা যে তুমি বৰ ভোকত আছা। তুমি মোৰ ককাইৰ দৰে। সেয়েহে মই সঁচাকৈয়ে তোমাক অলপ খাবলৈ দিব বিচাৰোঁ। তুমি খোৱা। মই সিংহ আহে নেকি চাই থাকোঁ। যেতিয়াই মই সিংহ অহাৰ উমান পাম তেতিয়াই তোমাক মই সতৰ্ক কৰি দিম আৰু তুমি পলাবা। তুমি যেতিয়া ইমানকৈ জোৰ কৰিছা, অলপ খায়েই লওঁ। সাৱধান কিন্তু, ভালকৈ লক্ষ্য কৰি থাকিবা। চিন্তা নকৰিবা, আগবাঢ়া। এইখিনিৰ পৰা মই চাই থাকোঁ। মই যেনেকৈ বিচাৰিছিলোঁ তেনেকৈয়ে হৈছে। এতিয়া ইয়াক ভয় খুৱাই খেদাৰ সময় হৈছে। পলোৱা পলোৱা, মই সিংহ অহাৰ উমান পাইছোঁ। এতিয়া মই এই হাতীটোক কাৰো সহায় নোলোৱাকৈ আৰামেৰে খাব পাৰিম। ইমান সোনকালে নহয় মোৰ বন্ধু, ইয়াৰ ভাগ মোকো লাগিব। তই ক'ৰ পৰা আহিলি আকৌ, আৰু মই তোক কিয় ভাগ দিম? যা ইয়াৰ পৰা, নহ'লে একে ঘোচাই দাঁত সৰাই দিম। হয় নেকি? তাৰমানে কাজিয়া কৰিব বিচাৰিছ? তেনেহ'লে আহি যা। এতিয়া মোৰ মাংসৰ সোৱাদ লোৱাৰ সময় আহি পৰিছে। এতিয়া উদৰ পূৰাই খাই লওঁ।